একচুৱেলি বিৰোধীৰ বৈঠক বুলি ক'ব নোৱাৰি। এইটো আমাৰ মাননীয় হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত তেখেতে এটা চেষ্টা কৰিছে যে 2026 নিৰ্বাচন নিকটৱৰ্তী, গতিকে বিৰোধী কেনেকৈ একত্ৰিত কৰা যায় সেইকাৰণে তেখেতে এটা তেখেতসকলক নিমন্ত্ৰণ কৰি তেখেতসকলক লগত লৈ বহিছিলে। আৰু সেই বৈঠকত আমি নিমন্ত্ৰণ পোৱা নাই। UDF য'ত নেকি আপোনাৰ 15জন চিটিং বিধায়ক আছে, আজিৰ দিনতো বহুত পঞ্চায়ত প্ৰেচিডেণ্ট, কাউন্সিলৰ, ৱাৰ্ড মেম্বাৰ বহুত আছে। আৰু এই দলৰে প্ৰায় 18জন বিধায়ক আপোনাৰ জিকিছিলে। ছেকেণ্ড লাৰ্জেষ্ট দল বুলি ক'ব আছিল এটা সময়ত। বিৰোধীৰ ভূমিকা আমি কংগ্ৰেছৰ দিনত পালন কৰিছিলোঁ। 3জন MP আছিলে। গতিকে আমাক নিমন্ত্ৰণ কৰিব লাগিছিলে, আমি এইটো আশাবাদী আছিলোঁ। গতিকে চাওক কথাটো হৈছে বুদ্ধিজীৱী পেনেলসকলে মাতা নাই, হয়তো মাতিব, আজি মাতা নাই কালি মাতিব। তেখেতসকলে আশা আমাৰ 100% আছে। লগতে আৰু এটা কথা কি জানে, তাতেই কংগ্ৰেছৰ মাজতে কিছু আপোনাৰ বুদ্ধিজীৱী আছে যিসকল নেকি আপোনাৰ ডিক্টেশ্যন দি আছে আপোনাৰ বিজেপি ফালৰ পৰা। তেখেতসকলে বিচৰা নাই আপোনাৰ এলায়েন্সটো হওক বুলি। তেখেতসকলে বিচৰা নাই। 2-4-5জন আছে তেনেকৈ লিডাৰ যিসকলে এটা কংগ্ৰেছৰ মাজতে আছে। আৰু হয়তো আমাৰ অলপ ডাউট কেতিয়াবা অখিল গগৈৰ ওপৰতো হয় যে তেখেতে একচুৱেলি এলায়েন্সটো বিচাৰিছে নে বিচৰা নাই। যদি তেখেতে হয়তো সেইদিনাখন বৈঠকটোৰ ভিতৰত কি হৈছে ক'ব নোৱাৰোঁ, কিন্তু আপোনাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপোনাৰ ভূপেন বৰা ডাঙৰীয়া ওলাই আহিছে। তেখেতসকলে কৈছে পিছত কথা পাতিম। প্লাছ যোৱাকালি যিটো নেকি আপোনাৰ ষ্টেটমেণ্ট দিছে, খুব আৱেগিক ষ্টেটমেণ্ট দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি যে একলা চলৰ নীতিৰে চলিব লাগে, যদি কেউ তোমাৰ ডাক শুনে না আসে তবে একলা চলৰে। তো এইটো বুজা যায় যে চাওক, এই মুহূৰ্তত 2026ত যদি সঁচাকৈ বিজেপিক গাদীৰ পৰা উফৰাব লাগে, তেতিয়াহ'লে একলা চলৰ নীতিৰে কেতিয়াও আপোনাৰ কৰিব নোৱাৰে, চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আমাৰো ডাউট হয় যে কোনোবা নহয় কোনোবা কংগ্ৰেছৰ মেইন মানুহ ক'ৰবাত কিবা এটা মেচ ফিক্সিং কৰি আছে নেকি। একলা চলৰ নীতিৰে কেতিয়াও কৰিব নোৱাৰে। তাৰ উদাহৰণ বহুত দেখা পালে আপোনালোকে। দিল্লীত নিৰ্বাচন কি হৈ গ'ল, জিৰো হৈ গ'ল। গতিকে অসমত যদি আচলতে পৰিৱৰ্তন বিচাৰিছে, তেতিয়াহ'লে সকলোৱে মিলি সমিল মিলে আগুৱাই গ'লে নিশ্চিতভাৱে চৰকাৰ আহিব, বিজেপিক উফৰাব পৰা যাব। চাওক, আমাৰ কথাটো হৈছে যে আমাক এইটো আমি আচৰিত কথা যে আমাক যি দলৰ নেকি 15জন বিধায়ক আছে, তেখেতসকলক এৰি তেখেতসকলে কেনেকৈ এলায়েন্স কৰিব খুজি আছে সেইটো তেখেতসকলে বুজি পাব। আৰু চাওক, আমি গোটেই বিৰোধী ঠিক কৰিব নোৱাৰোঁ, এইটো অসম্ভৱ কথা। কাৰণ যদি কোনোবাই যে মেচ ফিক্সিঙৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিক্টেশ্যন চলি আছে, আমিতো এইটো ঠিক কৰিব নোৱাৰিম, এইটোতো অসম্ভৱ কথা। কিন্তু আমি ঠিক আছোঁ। যোৱাবাৰ চাওক, নিৰ্বাচনত 2021 চনৰ এলায়েন্সত অলপ হ'লেও আমি আগুৱাইছিলোঁ, কিন্তু আমাৰ ফলটো ভাল হৈছিলে। আমাৰ প্ৰায় 53-54জন বিধায়ক জিকিছিলে। আৰু আপোনাৰ চৰকাৰ গঠন কৰিব মাত্ৰ 10জন বিধায়কৰ দৰকাৰ আছিলে। গতিকে যোৱাবাৰ যদি আপোনাৰ লুৰিণজ্যোতি গগৈক আৰু আপোনাৰ অখিলক যদি ৰখা গ'লেহেঁতেন, তেতিয়া যোৱাবাৰ চৰকাৰ হ'লেহেঁতেন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। আৰু মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে যিটো ফৰ্মুলা, এইটো লুৰিণজ্যোতি ডাঙৰীয়া আৰু আপোনাৰ অখিল গগৈয়ে পাতি দিছে। গতিকে এইবাৰ কি কৰে দেখা যাওক। আমি আশাবাদী যে আমাক মাতিলে ভাল হ'ব। 2026 শুনক, যদি বিৰোধীয়ে চৰকাৰ বনাব খুজিছে আৰু বিজেপিক গাদীৰ পৰা গাদীচ্যুত কৰিব খুজিছে, তেতিয়াহ'লে 15জন বিধায়ক থকা পাৰ্টিটোক মাতাটো কৰ্তব্য বুলি, দায়িত্ব বুলি ভাবোঁ।